ডেমৰ যোগেদি এটা কথা মই আপোনালোকৰ ক'ব ওলাইছোঁ আৰু এজন জনপ্ৰিয় শান্তিৰ কথা কৈ থকা এজন ব্যক্তিৰ নাম ল'ব খুজিছোঁ। শান্তি 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 4 বছৰ 5 বছৰ শান্তি কৈ তেখেতে আপোনালোকৰ মাজত কেম্পিং কৰি আছে। প্ৰমোদ বড়ো ডাঙৰীয়া হয় BTCৰ শান্তিৰ সদাগৰ জানে। প্ৰমোদ বড়ো ডাঙৰীয়া হয় শান্তিৰ সদাগৰ। কাটা কাটি মাৰা মাৰি হ'লেও প্ৰমোদ বড়ো ডাঙৰীয়াৰ শান্তি হয়। উচ্ছেদ হ'লেও শান্তি হয়, গীৰ্জা ভাঙিলেও শান্তি হয়, মন্দিৰ ভাঙিলেও শান্তি হয়, মছজিদ ভাঙিলেও শান্তি হয়। এই চুক্তিৰ পিছত NDB বিলাক একেবাৰে এইফালে মাৰি দি এই পেটা নেকি বুলি কয়, পেটা ওলালেও শান্তি হয়। ফৰেষ্টাৰবিলাকে এই মাথাত মাৰি পেলাই এই কিবাবিলাক কি বুলি কয়, এই মেলেম আমাৰ মেলেম বুলি কয়, এই ব্ৰেইনবিলাক ফুলি গ'লেও শান্তি হয়। NDB বিলাক জেলত থাকিলেও শান্তি হয়। মানে মাৰা মাৰি কাটা কাটি হ'লেও প্ৰমোদ বড়ো ডাঙৰীয়াৰ BTC শান্তি হয়। তাৰ কাৰণে মই ক'ব ওলাইছোঁ প্ৰমোদ বড়োৱে BTCৰ শান্তিৰ সদাগৰ হয়নে নহয়, শান্তিৰ সদাগৰ। এতিয়া চাওক প্ৰমোদ বড়ো ডাঙৰীয়াৰ আগতে মই কৈ আছোঁ এই BTCক নষ্ট কৰা মূল নায়ক প্ৰমোদ বড়ো ডাঙৰীয়া। এই BTCক আমি পুনৰ শক্তিশালী কৰি আমি পুনৰ BTCক ৰক্ষা কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ। বেলেগ স্বাৰ্থ নাই। মইতো এজন ঠিকাদাৰ হয়, ঠিকাদাৰ কৰি মই এই টকা পইচা কামাব পাৰিলে হয় না নহয়। ঠিকাদাৰ কৰি মই এই প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত বা BJPৰ লগত থাকি মই কাম কৰিব পাৰিলে হয়। কিন্তু BTC পুনৰ ৰাজ কৰিবৰ কাৰণে, BTCক পুনৰ ৰক্ষা কৰিবৰ কাৰণে আমি লাগি আছোঁ আৰু যোগদান কৰি আছোঁ। এতিয়া চাওক ইমান যোগদান UPPL আৰু BJPক যোগদান কৰিবৰ কাৰণে মানুহবিলাক বিচাৰি ফুৰি আছে। কিন্তু আমাৰ লগত ৰাইজে মাতি আছে যে আপোনালোকৰ আমাক নিমন্ত্ৰণ কৰি আছোঁ, আপুনি আহক আমাৰ জাগাত আহি যোগদান কৰক বুলি আমাক মাতি আছে। এইটো হ'ল আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্ব দিয়া এই BPF দলক পুনৰ চৰকাৰক শাসনত আনিবৰ কাৰণে ৰাইজে এতিয়া আগবাঢ়ি আহিছে। আজি আমাৰ ভেৰগাঁও ব্লক BPFৰ অন্তৰ্গত হাছৰা প্ৰাইমাৰীৰ অধীনত আমাৰ চাহ জনগোষ্ঠীৰ আদিবাসী ভাইসকল মোটামুটি 100ৰো অধিক আজি আমাৰ এই সভাত যোগদান কৰিছে। আৰু তেওঁলোকে এটা কথা স্পষ্টভাৱে কৈছে যে BJP হওক UPPL হওক আদিবাসী ভাইসকলৰ যি মানে দাবীসমূহ আছিল, কোনো এটা দাবী আজিলৈকে পূৰণ হোৱা নাই। আৰু হাগ্ৰামাৰ দিনত এই অঞ্চলত কোনো উচ্ছেদ হোৱা নাছিল, উচ্ছেদৰ ক্ষেত্ৰতো তেওঁলোকে ভয় খাইছে। আৰু BJP UPPLৰ চৰকাৰ আমাৰ কাউন্সিলত থকাৰ পিছত, ৰাজ্যত থকাৰ পিছত, কেন্দ্ৰত থকাৰ পিছতো তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী, আজি বাগানৰ যিটো মজুৰি 500 টকা বৃদ্ধি কৰাৰ কথা আছিল, হোৱা নাই। ST কৰাৰ কথা আছিল, হোৱা নাই। মাটিৰ পাট্টা দিয়াৰ কথা আছিল, হোৱা নাই। তাৰ পৰিপ্ৰেক্ষিতত ক্ষোভত আজি এইসকল লোকে চৰকাৰ নথকাৰ পিছতো BPF দলত আহি যোগদান কৰিছে। আজি তেওঁ আদিবাসী ভাইসকলে স্পষ্ট ভাষাত কৈছে অহা দিনত আৰু 6 মানুহ আহি আমাৰ এই BPF দলত যোগদান কৰিব। আপোনালোকে বিগত দিনত দেখা পাইছে যোৱা ইলেকশ্যনবোৰত প্ৰমোদ বড়ো যি ধৰণে মানে আদিবাসী হওক এই BTCত 35 লক্ষ জনতাক যি প্ৰতিশ্ৰুতিবোৰ দিছিল, কোনো এটা প্ৰতিশ্ৰুতি তেওঁ ৰাখিবলৈ সক্ষম হোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ আমাৰ BPFৰ চৰকাৰ 100% আহিবলৈ সক্ষম হ'ব। ভেৰগাঁও সমষ্টিৰ লগতে BTC অঞ্চলত এবছলিউট মেজৰিটি লৈ পেলাই আমাৰ BPFৰ চৰকাৰ আহিব। ধন্যবাদ।